ক্ষমা অক্ষমাৰ কথাটো নাহে। ক্ষমাটো খুজিব লাগিলে তেওঁলোকেও কৰিব লাগিব। এই বিহু কমিটিক তেওঁলোকে যেতিয়া অপযশ দিছে সেইটোতো উচিত হোৱা নাই, সেইটোতো উচিত হোৱা নাই। ৰাজহুৱাভাৱে যিধৰণে অপযশ দিছে সেইটোতো উচিত হোৱা নাই। সেইটোতো এটা যিদিনা ঘটনাটো সংঘটিত হৈছিল সেইদিনাখন আপোনালোকৰ সাধাৰণ সম্পাদকগৰাকী ক'ত আছিল? তেওঁ কৈছিল মদ খোৱাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ সন্মুখত আহি গোটেই কথাখিনিৰ বিৰোধিতা কৰিব লাগিছিল। তেওঁ পলৰুৱা এটা স্থিতি ল'লে আগমুহূৰ্তত তেওঁ অফিচত কাম কৰি আছিল। আগমুহূৰ্তত অফিচত কাম কৰিছিল। এনেই অসম বিৰতিৰ হেৰি চলি আছিল, কিবা এটা প্ৰাইজ দিব লাগে, কিবা দিব লাগে, তাত যিটো সম্ভৱ নহয় আমাৰ স্থায়ী কাৰ্যালয়ত আছে। বাকী সময়ত পিছত তেওঁ ক'ত আছিলে? নিশ্চয় অফিচতে আছিলে, অফিচতে কাম কাজতে আছে। নামাম সেইটোতো সম্পাদকটো অফিচত আছে, ময়ো আছোঁ, মই নিজেও আছোঁ। মই পিছত মই নিজে আহিছোঁ। এইবিলাক যেতিয়া সাংবাদিকে তাৰ নহয় পলায়ন কৰাৰ প্ৰশ্ন যদি পলায়ন কিয় কৰিব? কিবা দোষ কৰিলেহে পলায়ন কৰিব। মই কোনো ভিডিঅ' ফুটেজ দেখা নাই বা তেওঁৰ কথাখিনি শুনা নাই, সময় পোৱা নাই। 6-7টালৈকে আমি ইয়াত ব্যস্ত আছোঁ। ঘৰত গৈ পেলাই গাটো ধুই আকৌ আহিছোঁ, মই দেখা নাই। কিন্তু জুবিন গাৰ্গে এজন শ্ৰেষ্ঠ শিল্পী, তেওঁ কি কাৰণত ক'ত কি অথৰিটিত তেওঁ আদেশ দিলে সেইটো তেওঁহে ক'ব পাৰি। তেওঁ কি অথৰিটিত আদেশ দিছে সেইটো তেওঁহে ক'ব পাৰি। সেইটো ক'লোৱে না, আমিতো কৈছে কালি স্পষ্টকৈ কৈছে। তেওঁ জিন্স পিন্ধি পেলাই গীত পৰিবহণ উঠিছে, গতিকে সেইটোত আমি বাধা কৰিছোঁ। বাধা ৰিকুৱেষ্ট কৰিছোঁ, তেওঁ মানিছোঁ, তেওঁ নামি আহিছোঁ। অকণমান তেওঁ কোনো প্ৰতিবাদ কৰা নাই, তেওঁ প্ৰতিবাদ কৰা নাই। আৰু তেওঁ আমাৰ নিমন্ত্ৰিত অতিথি নহয়। কোনোবাই কৈছে এইটো বেলেগ কথা, তেওঁ নিমন্ত্ৰিত গায়ক নহয়। আমাৰ লগত দায়বদ্ধ আছিল ভাস্বতী বাৰী। নহয়, ছাইড কৰি তেওঁক লৈ অহাটো এইটো ডাঙৰ কথা নহয়। এইটো ছাইড কৰি লৈ আহি তেওঁক নমাই দিয়া হৈছে, এইটো ডাঙৰ কথা নহয়। এইটো হ'ব পাৰে। তেওঁকতো আৰু চুঁচৰি টানি অনা নাই। আমি তালিবানী যিটো শব্দ কৈছোঁ, এই তালিবানী প্ৰক্ৰিয়াটো আমি কৰা নাই। জাতীয় সাজপাৰ পৰম্পৰাগত সাজপাৰ বুলি কোৱা হৈছে। আপুনি কালি দেখিছে, যোৱাকালি নীল আকাশে গীত পৰিবহণ কৰিছে। গীত পৰিবহণ কৰি তেওঁলোকে সুন্দৰভাৱে চুৰিয়া পাঞ্জাবী পিন্ধি পেলাই গীত পৰিবহণ। আনকি তেওঁৰ যে মিউজিচিয়ান তেওঁলোকেও কিছু পৰিমাণে তেনেধৰণৰ সাজপাৰ পৰিধান। এইটো সম্ভৱ নহয়। তেওঁ স্পষ্টকৈ নীল আকাশে ধুনীয়াকৈ কৈছে যে শিল্পী সমাজ আৰু সংগঠকসকলৰ এটা যদি এই নাথাকে, মিল নাথাকে বা এটা নিৰ্দিষ্ট হেৰিৰ ভিতৰত নাথাকে, তেতিয়াতো নিধন অনুষ্ঠান পতাৰ অসুবিধা হয়। গতিকে আমাৰ যিটো নিৰ্দেশনা বা আমাৰ যিটো চুক্তিবদ্ধ চুক্তিপত্ৰত যি লিখা আছে তেওঁ সেইখিনি